আমচুৰ টুকটুকি আঞ্চলিক সমিতিৰ উদ্যোগত বিশাল ইফতাৰ পাৰ্টি। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত টুকটুকি আঞ্চলিক সমিতিৰ উদ্যোগত আজি এক বিশাল ইফতাৰ পাৰ্টি অনুষ্ঠিত হৈ যায়। টুকটুকি গাঁও পঞ্চায়তৰ অন্তৰ্গত মধ্য চালনাবৰী সুবহী মাদ্ৰাছা প্ৰাংগণত অনুষ্ঠিত হোৱা ইফতাৰ অনুষ্ঠানটোত অঞ্চলটোৰ প্ৰায় 5 শতাধিক ইছলাম ধৰ্মাৱলম্বী লোকে সমূহীয়াভাৱে ইফতাৰ গ্ৰহণ কৰে। লগতে বিশ্ব শান্তিৰ কামনাৰে দুৱা প্ৰাৰ্থনা কৰে। আজিৰ এই ইফতাৰ অনুষ্ঠানটোত আমচুৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক আশ্ৰাফুল হুছেইন, আমচু নেতা মুক্তাৰ হুছেইন, ইন্নছ আলী আৰু টুকটুকি আঞ্চলিক সমিতিৰ সভাপতি হাফিজ ফকৰুল ইছলামৰ লগতে অঞ্চলটোৰ বিশিষ্ট আলিম উলামাসকল উপস্থিত আছিল। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰৱা লাইভ। টুকটুকি আমচুৰ সভাপতি ফকৰুল মৌলানা চাহাবক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে চালনাবৰী অঞ্চলৰ সমূহ ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ মই দেখি আহিছোঁ আজি বহুত বছৰৰ পৰা প্ৰত্যেক ৰমজান মাহতেই এই অঞ্চলৰ মানুহখিনিৰ সহযোগত আৰু টুকটুকি আমচু বিশেষকৈ ফকৰুল ইছলামৰ সহযোগত উদ্যোগত এই যে ঠাইখিনিত প্ৰত্যেক বছৰেই সমজুৱা ইফতাৰ পাৰ্টি অনুষ্ঠিত কৰে। আগতে 2 বছৰ 3 বছৰ আগতে মই আহিছোঁ, আজিও আহি তেওঁলোকৰ নিমন্ত্ৰণ ক্ৰমে আহি পাইছোঁ। আহি যিটো পৰিৱেশ দেখিলোঁ সঁচাই শলাগলগীয়া পৰিৱেশ, কাৰণ আজিৰ যুগত বিশ্ব শান্তিৰ হকে যোৱাৰ লগতে আমাৰ সমাজৰ মানুহবিলাকৰ লগতো এনেকুৱা সামাজিকভাৱে সমূহীয়াভাৱে ইফতাৰ পাৰ্টি অনুষ্ঠিত কৰি আমাৰ মিলাপ্ৰীতিৰ এটা নিদৰ্শন দাঙি ধৰি আহিছে। গতিকে এই অঞ্চলৰ ৰাইজ তথা আমাৰ টুকটুকি আমচুৰ বিশেষকৈ সভাপতি মৌলানা ফকৰুল ইছলামক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনতো এই এনেকুৱা কাৰ্যসূচী অব্যাহত ৰাখিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। হয়, আমি যি কাৰ্যসূচী লৈ ৰমজান মাহ পবিত্ৰ মাহ আৰু পবিত্ৰ ৰমজান মাহৰ প্ৰতিটো মুহূৰ্তই গুৰুত্বপূৰ্ণ। আমি আল্লাহৰ ওচৰত যি দোৱা কৰোঁ সেয়া আল্লাহ কবুল কৰে। সেই উদ্দেশ্যত আমি ৰমজান মাহ উপলক্ষে আমি বিশ্ব শান্তিৰ বাবে দোৱা ও সমূহীয়া ইফতাৰৰ আয়োজন কৰোঁ। ইয়াৰ টুকটুকি আঞ্চলিক আমচুৰ উদ্যোগত হয়, কিন্তু গোটেইখিনি আমাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে কৰে, সহায় সহযোগ গোটেইখিনি ৰাইজৰ অৱদান। আৰু বিশেষকৈ আমাৰ সমাজসেৱক আবুল নছৰ আহমেদ চাহাবো আমাক সহযোগ কৰে। তেওঁৰ লগতে গোটেই মানুহে এই গোটেই যি আমাৰ ব্যৱস্থাপনা 400-500 মানুহৰ যি আমি ব্যৱস্থা কৰোঁ, গোটেইখিনি মানুহৰ আমাৰ চালনাবৰীৰ ৰাইজৰ সহযোগ। এই ৰাইজক আমি আপোনালোকৰ জৰিয়তে আমি গোটেই ৰাইজবাসীক আমাৰ যি সহযোগ কৰে বা আমাক বিভিন্ন সময়ত আমাক পৰামৰ্শ দিয়ে, মৰম কৰে, গোটেই মানুহক আপোনালোকৰ জৰিয়তে আমি কৃতজ্ঞ ও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে আমচু এটি অৰাজনৈতিক তথা সামাজিক ছাত্ৰ সংগঠন। এই ছাত্ৰ সংগঠনটি বিগত প্ৰায় 40 বছৰ ধৰি গোটেই অসমত সংখ্যালঘু জনগোষ্ঠীৰ হকে কাম কৰি আহিছে। আৰু আপোনালোকে জানে এইটো এটা পবিত্ৰ মাহ, ৰমজান মাহ। এটি ধৈৰ্য, ত্যাগ, সংযম, বৰকত ও ৰহমতৰ মাহ। এইটো মাহত সমূহ ইছলামধৰ্মী ৰাইজে নেদেখাজনৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে। ঠিক একেদৰে আমি জিলা সমিতিয়ে, আমচুৰ নগাঁও জিলা সমিতিয়ে আঞ্চলিক সমিতিক এটি ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে যে প্ৰতিটো আঞ্চলিক সমিতিয়ে বা 2-3টা আঞ্চলিক সমিতি একত্ৰিত হৈ বৃহত্তৰ অঞ্চলৰ ৰাইজক বা ৰাইজৰ সহযোগত এটিকে বিশ্ব শান্তিৰ বাবে এটি দোৱা অনুষ্ঠান আৰু ইফতাৰ অনুষ্ঠান আয়োজন কৰাৰ আমি নিৰ্দেশনা দিছিলোঁ। সেই নিৰ্দেশনা আমাৰ টুকটুকি আঞ্চলিক সমিতিৰ সভাপতি ফকৰুল ইছলাম ডাঙৰীয়াই আখৰে পালন কৰি আজি চালনাবৰী মধ্য চালনাবৰী জামা মছজিদ প্ৰাংগণত এটি সমূহীয়া ইফতাৰ আয়োজন কৰিছে। আৰু এই ইফতাৰ অনুষ্ঠানত বিশ্ব শান্তিৰ বাবে দোৱা প্ৰাৰ্থনা কৰা হৈছে। আপোনালোকে জানে গোটেই বিশ্বব্যাপী এটা যথেষ্ট অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হৈ আছে আৰু আমি দেখা পাই আছোঁ। গতিকে আমি আজি এই অনুষ্ঠানটিত বিশ্ব শান্তিৰ বাবে দোৱা প্ৰাৰ্থনা কৰিছোঁ। লগতে যাতে আমাৰ যে হাতামপুৰী ঐক্য সম্প্ৰীতি আছে, ভাতৃত্ববোধৰ ভাৱধাৰা আৰু শক্তিশালী হয়, কটকটীয়া হয়, তাৰ বাবে আমি দোৱা প্ৰাৰ্থনা কৰিছোঁ। আৰু বৃহত্তৰ অঞ্চলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৃহত্তৰ অঞ্চলৰ সহযোগত বিগত প্ৰায় 5-7 বছৰ ধৰি টুকটুকি আঞ্চলিক আমচুৱে এনে ইফতাৰ অনুষ্ঠান আয়োজন কৰি আহিছে আৰু আজিও ঠিক একেদৰে আয়োজন কৰিছে। গতিকে চালনাবৰী তথা টুকটুকি বৃহত্তৰ অঞ্চলৰ ৰাইজক আমি এই ইফতাৰ অনুষ্ঠান আয়োজন কৰাত সহযোগিতা কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত যাতে এনে মহান অনুষ্ঠানসমূহ আয়োজন কৰি যায় তাৰ বাবে আমি আশাবাদী। আজি আমাৰ মধ্য চালনাবৰী মছজিদে নূৰ
আৰু লগতে মাদ্ৰাছাৰ প্ৰাংগণত টুকটুকি আমচুৰ উদ্যোগত এখনি সমূহীয়া ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হৈছে। উক্ত ইফতাৰ পাৰ্টিত আমাৰ ৩-৪খন গাঁৱৰ প্ৰায় ৩-৪০০ মানুহ একেলগে সমূহীয়াভাৱে আল্লাহ তালাৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছে। আৰু লগতে আমাৰ টুকটুকি আমচুৰ আঞ্চলিক সভাপতি মহম্মদ ফখৰুল ইছলাম চাহাবক মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ, যাতে প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমাৰ চালনাবৰীত ইফতাৰ পাৰ্টিৰ আয়োজন কৰিছে। তাৰ কাৰণে মই মোৰ ফালৰ পৰা সমূহ আমচুৰ আঞ্চলিক কৰ্মকৰ্তাক অভিনন্দন জ্ঞাপন কৰিছোঁ।